নমস্কাৰ বন্ধুসকল, আকৌ এটা ফাগুনৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। বন্ধুসকল চাওকচোন, ফাগুন অহাৰ লগে লগে গোটেই পৰিৱেশটো কেনেদৰে ধূলিময় হৈ যায়। গছ বনবোৰ লক্ষ্য কৰকচোন, গোটেইবোৰ ফাগুনৰ পছোৱা বতাহে কেনেকৈনো নাঙঠ কৰি পেলালে। ফাগুনৰ পছোৱা বতাহক সকলোৱে বৰ দুষ্ট বুলি কয়, কাৰণ ফাগুনৰ পছোৱা বতাহজাকৰ লগত ধূলি বালি সকলো বস্তু উৰি আহে, গোটেই পৃথিৱীৰ পৰিৱেশটো ধূলিময় কৰি পেলায়। সেইবাবে কবিসকলে কৈছিল, ফাগুন ফাগুন তুমি বৰ দুষ্ট, ফাগুন তুমি দুষ্ট বৰ। বন্ধুসকল, আপোনালোকে ফাগুনৰ পছোৱা বতাহজাকত কেনেদৰে সময়বোৰ পাৰ কৰিছে সেইটো মোক জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টোত থকা ঠাইখিনি আপোনালোকে চিনি পাইছে সেইটোও মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। যদি আপোনালোকে কেতিয়াবা এই ৰাস্তাৰে যাত্ৰা কৰিছে সেইটোও মোক কমেণ্ট যোগে জনাব। মোৰ ভিডিঅ'বোৰ কেনে পায় সেইটো জনাবলৈ নাপাহৰিব। প্ৰতিদিনে এনে ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল, ফেচবুক আৰু ইনষ্টাগ্ৰাম আপোনালোকে ফ'ল' কৰি ল'ব। তেনেহ'লে এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ফাগুনৰ ভিডিঅ'টো শেষ কৰি। ফাগুন তুমি দুষ্ট বৰ।